নমস্কাৰ ছাত্ৰছাত্ৰীসকল আজি আমি আহিছো দশম শ্ৰেণীৰ সম্ভাৱিতা অৰ্থাৎ প্ৰবেবিলিটি নামৰ যে চেপ্টাৰ আছে পঞ্চদশ অধ্যায় অৰ্থাৎ 15 নম্বৰ অধ্যায় দশম শ্ৰেণীৰ কাৰণে হেতু আমি তাৰ যিবোৰ হ'ব পৰা যিবিলাক এমসিকিউ আছে এইবিলাক আমি ডিসকাস কৰিম এতিয়া চোৱা এক নম্বৰ প্ৰশ্নত কি দিছে এটা পাখা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হল অপশন এ আছে 1/6 অপশন বি আছে 5/6 অপশন সি আছে 1/2 আৰু অপশন ডি আছে 1/3 এটো 2015 ৰ আহি গৈছিলে মেট্ৰিকত এতিয়া তোমালোকে সোয়া যে কি বুলি কৈছে ইয়াত এটা পাখাৰ কথা কৈছে পাখাটো কি বস্তু পাখা মানে আমাক লুডু গুটিৰ কথা কৈছে কি কৈছে লুডু গুটি যেতিয়া দলিয়া আমি কি পাব পাৰে 1 পাব পাৰো 2 পাব পাৰো 3 পাব পাৰো 4 পাব পাৰো 5 পাব পাৰো 6 পাব পাৰো টোটাল কিমানটা আউটকাম আছে ইয়া এই গোটেই মিলে কেইটা আছে 6টা আছে হা 6টা এতিয়া আমাক কি এটা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হৈছে এতেকে আমাক বৰ্তমান যেটো লাগে আমাক কি লাগে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা এতিয়া চোৱা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতাটো কি হ'ব মৌলিক সংখ্যা পোৱাৰ ফলাফল হৰণ কি হ'ব মুঠ ফলাফল এতিয়া চোৱা মৌলিক সংখ্যা আমি কিমান বাৰ পাব পাৰো মৌলিক সংখ্যা চোৱা এইটো এটা মৌলিক সংখ্যা এইটো এটা মৌলিক সংখ্যা এইটো এটা মৌলিক সংখ্যা আমি তিনিটা পাব পাৰো আৰু টোটাল কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ছয়টো তলত থাকিলে এতিয়া এটো যদি আমি সিম্পলিফাই কৰি দিম 3 আৰু 6 কাটা যাব 1/2 থাকি যাব সো অপশন সি ইজ দা কারেক্ট আনসার বুজি পালা এতিয়া আমি আজি দ্বিতীয় প্ৰশ্নলৈ আহিছো সোৱা কি দিছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হল সংখ্যাটো হাতেৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হল কিমান দুই দিছে অপশন এ আছে 7/50 অপশন বি আছে 11/100 অপশন সি আছে 1/7 আৰু অপশন ডি আছে 13/100 এটো এইচএসএলসি 2015 ত আহি গৈছিল মনত ৰাখিবা মানে এটো কাৰণে কৈছো মানে মনত ৰাখিলে এটো একো নহয় জাস্ট মানে কি মই কৈছো যে এটো 2015 ত আহিছিলে নেক্সট আৰু এতিয়াও আহিব পাৰে কেতিয়াবা মানে এইচএসএলসি ত অহা গৈছে নে দিছো এই কাৰণে কৈছো এতিয়া চোৱা 100টা স্বাভাৱিক সংখ্যা বুলি কৈছে আমি 100টা স্বাভাৱিক সংখ্যা হলে 1 2 3 4 এনেকৈ যায় কিমানটা হ'ব টোটাল কিমানটা আছে 100টা 100 লৈকে 1 ৰ পৰা 100 লৈকে এই ইয়াতে কিমানটা আছে 100টা এতিয়া কথাটো হল আমাক খুদিছে কি হাতেৰে বিভাজ্য হ'ব লাগিব হাতেৰে বিভাজ্য হ'ব লাগিলে কিমান 7 হ'ব 7 পূৰণ 2 অৰ্থাৎ কিমান হৈ যাব 14 হ'ব তাৰ পিছত 21 হ'ব তাৰ পিছত তোমালোকৰ 28 35 42 49 56 63 70 84 91 আৰু এটা আছে তোমাৰ কিমান হ'ব 98 এটা চোৱা কিমানটা পালা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা 14টা অৰ্থাৎ আমি গম পালো যে 14 পূৰণ 7 মানে 97 হৈ যায় অৰ্থাৎ আমাৰ 14টা সংখ্যা পাই গলো ঠিক আছে এতিয়া আমাক কৈছে টোটাল সংখ্যা আমি সম্ভাৱিতা লিখি লম এতেকে সম্ভাৱিতা মানে কি যেটো আমাক সম্ভাৱিতা সুধিছে এইটো কথা কৈছো আমি এটা চোৱা সম্ভাৱিতাটো কি হৈ যাব কিমানটা সংখ্যা পালো যাক 7 ৰে হৰণ যায় 14টা পালো 14টো ওপৰত থাকিলে টোটাল সংখ্যা কিমানটা আছিল 100টা স্বাভাৱিক সংখ্যা বুলি কৈছিলে তলত 100 আহি যাব এতিয়া চোৱা এটোক আমি যদি অলপমান সিম্পলিফাই কৰিব যাও 14ক 7 ৰে দুবাৰ দিলো 2 ৰে 7 বাৰ দিলো আৰু এইফালে 100ক 2 ৰে 50 বাৰ দিলো এটো অৰ্থাৎ 7/50 ইয়াৰ পৰা 7টো মৌলিক সংখ্যা আৰু কাটা কাটি না যায় সো 7/50 ইজ দা কারেক্ট আনসার 7/50 কোড আছে 7/50 অপশন 8 আছে সো অপশন এ ইজ দা কারেক্ট আনসার এতিয়া আমি নেক্সট প্ৰশ্নলৈ প্ৰসিদ্ধ কৰো এতিয়া 3 নম্বৰটো চাবা তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে মানে আমাৰ অৰ্থাৎ ইয়াত অপশন কেইটামান দিছে দিয়া আছে অপশন এ দিছে 2/3 অপশন বি আছে -1.5 আৰু অপশন সি আছে 1.0051 আৰু অপশন ডি আছে 3/2 এইকেইটাৰ ভিতৰত কোনটো মানে ঘটনাৰ এটা সম্ভাৱিতা হ'ব পাৰে এটা ফাৰ্স্ট আমি প্ৰথম ইফালৰ পৰা আহি যা চাবা এই যেটো ডি অপশন দিছে ডি যেটো অপশন আছে এটো আছে 3/2 3/2 মানে আমি যদি হৰণ কৰো 1.5 আমি জানো যে ঘটনাৰ সম্ভাৱিতা সদায়
এটা ঘটনাৰ এটা ৰেঞ্জ আছে 0 লেছ দেন ইকুৱেল মানে যেটো সম্ভাৱিতা হ'ব 0 লেছ দেন ইকুৱেল সম্ভাৱিতাটো হ'ব পাৰে আৰু হেতু কি হ'ব পাৰে লেছ দেন ইকুৱেল 1 অৰ্থাৎ 0 হ'ব পাৰে 0তকৈ ডাঙৰ হ'ব পাৰে আৰু 1ৰ সমান হ'ব পাৰে আৰু 1 হ'ব পাৰে সম্ভাৱিতাটো তাৰ মাজত থাকিব লাগিব বুজি পাইছা এটো ৰিলেচন মনত ৰাখিবা কিন্তু এটো কি পালো আমি 1.5 1তকৈ ডাঙৰ পালো গ্ৰেটাৰ দেন 1 সো এটো কি হ'ব নোৱাৰ অৰ্থাৎ ডি টো অপচন নহব তাৰ পিছত আমি যাম সি টো চোৱা 1.001 আছে এটো কেনেকৈ লিখিব পাৰো 1 প্লাস 0.001 ঠিক আছে 1 প্লাস 0.001 এটো তো 1তকৈ ডাঙৰ হৈ গল সো এটো লিখিব নোৱাৰো আমি এটো নহব এবাৰ আহো আমি বি টোত তো -1.5 আছে এটো চোৱা এটো তাকো কি হৈ গল এটো 0তকৈ সৰু হৈ গল বুজি পালা কাৰণ এটো বিয়োগত আছে ঘটনাৰ সম্ভাৱিতা কেতিয়াও বিয়োগত আহিব নোৱাৰে গতিকে এটো নহব গতিকে বাকি থাকিল কোনটো এটো অপচন যেটো এ আছে এটো আছে 2/3 এটো যদি আমি সম্ভাৱিতা কৰো 0.67 পাম মানে সৰি মানে আমি দশমিকত লৈ যাও 0.67 পাম এই 0.67 টো চোৱা 0তকৈ ডাঙৰ 0.67 টো তাতকৈ আকৌ হি 1তকৈ সৰু গতিকে এটো অপচন শুদ্ধ হৈ যাব মানে 2/3 টো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে দেছোৱা ঘটনা ইৰ সম্ভাৱিতা যোগ ঘটনা ই নহয়ৰ সম্ভাৱিতা হ'ব এই অপচন এ দিছে 2 অপচন বি দিছে 1 অপচন সি দিছে 0 অপচন বি দিছে 0.1 এটো পইণ্ট আছে দে 0.1 এই যে এসএসএলসি 2017 ত আহি গৈছে ঘটনা যিকোন আমি জানো যে ঘটনা এটা মুঠ সম্ভাৱিতা কিমান হয় সদায় 1 হয় সো ই ঘটনাটো হ'ব আৰু নহব যেটো আছে দুটা মিলাই কিনে কি হ'ব 1 হ'ব ঠিক আছে গতিকে এটো হ'ব অপচন বি টো কাৰেক্ট হৈ যাব বুজি পালা নিশ্চয় এতিয়া চোৱা এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল অপচন এ আছে 0 অপচন বি আছে 0.25 অপচন সি আছে 0.5 আৰু অপচন ডি আছে 1 এটো এইচএসএলসি 2015 এটা বস্তু হা আগৰ যেটো কোৱেশ্চন আছিল এটো এইচএসএলসি 2000 কিমান আহিছিল জানা এটো 2018 আহি গৈছিল মই 17 বুলি কৈছিল এটো 18 কৰি লবা দেই এতিয়া চোৱা অসম্ভৱ ঘটনাৰ সম্ভাৱিতাটো কিমান হ'ব অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 হয় এটো মনত ৰাখিবা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় কি হয় 0 হয় 0 টো ক'ত আছে অপচন 8 আছে সো অপচন এ ইজ দা কাৰেক্ট আনসাৰ এতিয়া আমি 6 নম্বৰ প্ৰশ্নলৈ আহিছো 6 নম্বৰত কি দিছে চাবা এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল অৰ্থাৎ যিকোনো এটা যদি পৰীক্ষা কৰো তাৰ সকলো বিলাক যেটো ঘটনা হ'ব পাৰে মানে ধৰিলা কিবা তো আমি ধৰিলা লুডুগুটিটোৱে ললো লুডুগুটিটো যদি আমি 1 পৰাৰ সম্ভাৱিতা 2 পৰাৰ সম্ভাৱিতা এনেকৈ গোটেইবিলাক চাও যেতিয়া মানে সকলো বিলাক যিবিলাক প্ৰাথমিক ঘটনা হ'ব এবিলাকৰ সমষ্টি সদায় কিমান হৈ যাব মানে হয় নহয় দুটা থাকে ন এই দুটাৰ ভিতৰত দুটাৰ সমষ্টি সদায় কি হৈ যাব 1 হৈ যাব মনত ৰাখিবা তোমালোকে ঠিক আছে এতিয়া চোৱা 7 নম্বৰ প্ৰশ্নত কি দিছে এটা লুডুগুটি মাৰিলে 9 পোৱাৰ সম্ভাৱিতা কিমান এতিয়া চোৱা লুডুগুটি এটা মাৰিলে আমি কি পাব পাৰো 1 পাব পাৰো 2 পাব পাৰো 3 পাব পাৰো 4 পাব পাৰো 5 পাব পাৰো বা 6 পাব পাৰো টোটাল কিমানটা ফলাফল আছে 6টা এই 6টাক বাদ দিয়ে আমি বেলেগ পাব পাৰো নেকি ইয়াত আমাক সুধিছে 9 পাব পাৰৰ সম্ভাৱিতা 9 পাব পৰাটো আমাৰ ক্ষমতাই নাই গতিকে এটো সম্ভাৱিতা কি অসম্ভৱ ঘটনা হৈ গল এটো অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান 0 টো ক'ত আছে অপচন ডি ত আছে সো অপচন ডি টো কাৰেক্ট হৈ যাব এতিয়া চোৱা আমি এটা 8 নম্বৰ কোৱেশ্চনত আহিছো কি দিছে চোৱা 8 নম্বৰ কোৱেশ্চনত কি দিছে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব এটা বস্তুটো আৰু বাৰে বাৰে কিমান হৈ থাকিম ন অসম্ভৱ ঘটনাৰ সম্ভাৱিতা আমি সদায় জানো যে 0 টো ক'ত আছে অপচন সি ত আছে এটো 2023 আহি গৈছিল এইচএসএলসি এতিয়া চোৱা 9 নম্বৰ প্ৰশ্নত কি দিছে এটা লুডুগুটি দলিয়ালে 5 পোৱাৰ সম্ভাৱিতা হ'ব অপচন এ আছে 1/6 অপচন বি আছে 5/6 অপচন সি আছে 1/1 আৰু অপচন ডি আছে 0 এটা চোৱা লুডুগুটি এটা দলিয়ালে আমি কি পাও 1 2 3 4 5 6 এই 6টা এটো পাও গতিকে টোটাল কিমানটা পাব পাৰো টোটাল পাব পাৰো আমি 6টা এটো তলত থাকে সম্ভাৱিতা ঠিক আছে আৰু 5 টো কিমান বাৰ পাব পাৰো 5 টো এটা কেইবাৰ আছে একবাৰে আছে সো এটো 1/6 টো হ'ব ইয়াৰ সম্ভাৱিতা 1/6 ক'ত আছে অপচন 8 আছে অপচন এ টো কাৰেক্ট হৈ যাব বুজি পালা নিশ্চয় এতিয়া আমি নেক্সট কোৱেশ্চনলৈ প্ৰসিড কৰো এতিয়া আমি শেষৰ কোৱেশ্চনলৈ আহিছো 10 নম্বৰ কোৱেশ্চনটো চাবা তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে হেতু দিছে আমাক ঘটনাৰ সম্ভাৱিতা হ'ব কি নোৱাৰে বুলি দিছে নোৱাৰে কোনটো চোৱা এটো 1/2 এটো হ'ব পাৰে সৰি এটো হ'ব পাৰে কথা নাই এটো নচাবা দেই এটো হ'ব পাৰে
0.50 টো হ'ব পাৰে 1 টো হ'ব পাৰে কিন্তু আমি জানো যে নিগেটিভত যেটো থাকে হেতু হ'ব নোৱাৰে -1.5 অৰ্থাৎ ডি নম্বৰ অপচন যেটো আছে হেতু কেতিয়াও হ'ব নোৱাৰে কাৰণ সম্ভাৱিতা মই এটা লিখি থৈ দিছো তোমালোকে মনত ৰাখিবা যে সম্ভাৱিতা কি ঋণাত্মক নহয় বুজি পালা সম্ভাৱিতা ঋণাত্মক নহয় এটো কাৰণতে তো ঠিক আছে আজিলৈ ইমানখিনি আছিল ভিডিওটি চাই ভাল পালা চাগে আৰু যদি ভাল পালা তেন্তে লাইক কৰি থৈ দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু আগলৈ এনেবিলাক ভিডিওবিলাক পাই থাকিবৰ কাৰণে আৰু তো সকলোৰে আজি তোমালোকৰ মেথছৰ এটো হেগ হৈ গল চেপ্টাৰ বিলাকৰ এমসিকিউ বিলাক তো তোমালোক সকলোকে মই শুভেচ্ছা জনালো যাতে তোমালোকৰ পৰীক্ষা ভাল হয় তো ঠিক আছে লগ পাম আৰু কও বেলেগ ভিডিওত তো ঠিক আছে ধন্যবাদ